চলিছে অসমত মোগলৰ আক্ৰমণ চলিছে অৰ্থাৎ হিন্দু মুছলমানৰ ৰাজনীতি যেতিয়াই ৰাইজে শিক্ষাৰ কথা কয় যেতিয়াই ৰাইজে সংস্থাপনৰ কথা কয় তেতিয়াই চৰকাৰে কয় অসমত মিয়া মিউজিয়াম বনাব খুজিছে যেতিয়াই ৰাইজে বিভিন্ন ধৰণৰ অধিকাৰৰ প্ৰশ্ন উত্থাপন কৰে কৃষকসকলৰ সমস্যাৰ কথা কৃষকসকলৰ অধিকাৰৰ কথা মাটি ভেটিৰ অধিকাৰৰ কথা তেতিয়াই চৰকাৰে কয় যে আমাক ৩৫% মুছলমানৰ ভোট নালাগে এই যে ধৰ্মীয় এজেণ্ডা যেটো এটো তেওঁলোকৰ সাম্প্ৰদায়িকতাৰ যেটো ৰাজনীতি এই ৰাজনীতিৰ বিৰুদ্ধে মাৰ বান্ধি থিয় হবৰ কাৰণে অসমত বিভাজনৰ ৰাজনীতিৰ অৱসান ঘটাবৰ কাৰণে অসম জাতীয় পৰিষদে যাত্ৰা আৰম্ভ কৰিছে আৰু এইখন অসমত আমি ক'ব খুজিছো এই সাম্প্ৰদায়িকতাৰ কোনো স্থান নাই হিন্দু মুছলমানৰ কোনো ৰাজনীতিৰ স্থান নাই এইখন অসমত অসমীয়া বঙালীৰ নামত কৰা সাম্প্ৰদায়িকতা আৰু বিভাজনৰ কোনো স্থান নাই এই কথা অসম জাতীয় পৰিষদে কৈ যাব খুজিছে বিভাজনৰ ৰাজনীতি আৰম্ভ কৰি এতিয়া এনেকুৱা এটা পৰ্যায়লৈ তেওঁলোকে লৈ যাব খুজিছে যে ৰাইজে যেতিয়া নিজৰ অধিকাৰৰ প্ৰশ্ন কৰে নিজৰ ৰাজনৈতিক অধিকাৰৰ ভৱিষ্যতৰ কথা যেতিয়া প্ৰশ্ন উত্থাপন কৰে যেতিয়া মাটি ভেটি সম্পদৰ অধিকাৰৰ কথা কয় যেতিয়া নিজৰ ভাষা কৃষ্টি সংস্কৃতিৰ সুৰক্ষিত ভৱিষ্যতৰ কথা কয় তেতিয়া এইখন চৰকাৰে মানুহক ধৰ্ম খুৱাই মানুহক উন্মাদ কৰি দিয়ে মানুহে অধিকাৰ বিচাৰিলে মানুহক ধৰ্মীয়ভাৱে সংকীৰ্ণ কৰে ধৰ্মৰ নামত ভেদাভেদ আৰম্ভ কৰে উন্নয়ন অধিকাৰ এইবোৰৰ প্ৰশ্ন উত্থাপন কৰিলে মানুহক এচামুচ ধৰ্ম খুৱাই কাৰোবাক হিন্দু কৰে কাৰোবাক মুছলমান কৰে কাৰোবাক শিখ কৰে কাৰোবাক জৈন কৰে কাৰোবাক পাৰ্চী কৰে কাৰোবাক বৌদ্ধ কৰে কাৰোবাক খ্ৰীষ্টান কৰে আমি এইখন অসমত আমি হিন্দু মুছলমান শিখ জৈন বৌদ্ধ পাৰ্চী খ্ৰীষ্টানৰ নামত আমি ৰাজনীতি যি কৰি আছে বিভাজনৰ ৰাজনীতি এই ৰাজনীতিৰ স্থায়ী অৱসান বিচাৰিছো অসমৰ জনতাই বিচাৰে হিন্দু মুছলমান শিখ জৈন বাংলাভাষী অসমীয়া হিন্দীভাষী অসমীয়া সকলোকে লৈ একত্ৰিতভাৱে অসমীয়া জাতীয়তাবাদৰ ভিত্তিত অসমৰ ৰাজনীতিৰ ভৱিষ্যত সুৰক্ষিত কৰাটো অসমৰ ৰাইজে বিচাৰে ইয়াত কোনো জাতি জনগোষ্ঠী ভাষা ভাষী ধৰ্মাৱলম্বী লোকক অকলে অকলে জীয়াই থকা অকলে অকলে নিজৰ ৰাজনীতি কৰি থকাৰ চিন্তা পৰিকল্পনা অসম জাতীয় পৰিষদে কেতিয়াও কৰা নাই কেতিয়াও হ'বলৈ নিদিয়ে এইখন অসম আমাৰ সদায় সকলোৰে কাৰণে প্ৰথম হৈ আছিল আমাৰ সেইকাৰণে আমাৰ প্ৰথম শ্লোগানটোৱেই হ'ল অসম প্ৰথম আৰু সদায় আৰু চিৰদিন অসম প্ৰথম সদায় চিৰদিন এই কাৰণে হৈ থাকিব লাগিব কাৰণ য'ত আমি জীয়াই আছো যিখন অসমে আমাক জীয়াই থাকিবলৈ মাটি দিছে মাটিৰ ওপৰত শস্য দিছে যি শস্য খাই আমি জীয়াই আছো এই অসমৰ হাৱা পানী অক্সিজেন লৈ জীয়াই থকাৰ পাছত আমাৰ সকলোৰে অসম মাতৃৰ প্ৰতি দায়বদ্ধতা আছে সকলোৰে দায়িত্ব আছে অসম মাতৃৰ পূজা কৰি অসমক প্ৰথম কৰি ৰাখিবৰ কাৰণে অসমৰ জনগণে সংকল্প ল'ব লাগিব শপত ল'ব লাগিব আৰু সেই কাৰণে আমাৰ সকলোৰে কাৰণে অসম প্ৰথম হৃদয়ত আমাৰ অন্তৰাত্মা আমাৰ মন মগজুত সদায় অসম প্ৰথম পুৱা গধূলি দিনে ৰাতিয়ে পূজাৰ বেদীত মন্দিৰে মছজিদে কেৱল মাত্ৰ অসম মন্ত্ৰীৰ বন্দনা হ'ব লাগিব কেৱল মাত্ৰ অসমৰ পূজা অৰ্চনা হ'ব লাগিব এয়াই অসম জাতীয় পৰিষদৰ মূল কথা আৰু যিসকলে হিন্দু মুছলমান কৰিব খুজিছে যিসকলে অসমীয়া বঙালীৰ নামত বিভাজন কৰিব খুজিছে সেই সকলক কৈ দিব খোজো অসমৰ জনতাই জীৱনে মৰণে অসমীয়া হৈ জীয়াই থাকিব খোজে শয়নে সপোনে অসমীয়া হৈ জীয়াই থাকিব খোজে আৰু অসমৰ মানুহৰ এই চিন্তাত সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাই কেতিয়াও বাধা দিব নোৱাৰে এয়া অসমৰ জনগণৰ সপোন আৰু এই সপোনক লৈ জীয়াই আছে সেই সপোনক লৈ জীয়াই থাকিব সৰ্বকালৰ কাৰণে এইখন অসমত আমি জাতীয়তাবাদৰ ভেটি সুদৃঢ় কৰিবৰ কাৰণে আমি সকলোৱে অসমীয়া জাতীয়তাবাদৰ মাজত বিলীন হ'ব লাগিব শয়নে সপোনে জীৱনে মৰণে মই নিজকে অসমীয়া বুলি গৌৰৱবোধ কৰি পৃথিৱীৰ মানুহৰ আগত অসমৰ গৌৰৱ উজ্জ্বল বিজয় নিশান নীলিম আকাশত উৰুৱাবৰ কাৰণে সকলোৱে শপত ল'ব লাগিব সকলোৱে সংকল্প ল'ব লাগিব ৰাইজ এইখন অসম শংকৰ আজানৰ অসম এইখন অসমত স্বৰ্গদেউ চাওলুং চুকাফা মহাৰাজ নৰনাৰায়ণে ৰাজনৈতিকভাৱে জাতি গঠন প্ৰক্ৰিয়া যেতিয়া আৰম্ভ কৰিলে
শংকৰদেৱ মাধৱদেৱ গুৰুজনাই যেতিয়া জাতিৰ প্ৰাণ প্ৰতিষ্ঠা কৰিলে শংকৰদেৱ আৰু আজান ফকীৰৰ যি সমন্বয়ৰ আদৰ্শ লৈ অসমৰ সমাজ জীৱন আগবাঢ়ি গৈছে সেইকাৰণে ইয়াত কোনেও বিভাজনৰ ৰাজনীতিয়ে কেতিয়াও অসমৰ জনতাক কেতিয়াও তলাব পৰা নাই কেতিয়াও প্ৰৰোচিত কেতিয়াও বিভাজিত কৰিব পৰা নাই বাবৰি মছজিদ যেতিয়া ধ্বংস কৰিছিল ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত মানুহৰ মাজত বিভাজনৰ ৰাজনীতি ধৰ্মৰ নামত মানুহৰ মাজত হাই কাজিয়া হৈছিল কিন্তু এইখন অসমত সেই সময়ত কেতিয়াও কোনো প্ৰান্তত কেতিয়াও হিন্দু মুছলমানৰ মাজত কেতিয়াও বিভাজন হোৱা নাছিল আনকি হাজোৰ সেই মণিকূট উৎসৱ সেই দিনতে আৰম্ভ হৈছে সমন্বয়ৰ শোভাযাত্ৰা য'ত হাজোৰ পুৱা মক্কাৰ ইমাম আৰু মাধৱ মন্দিৰৰ দলে একেলগে পতাকা উত্তোলন কৰি ফ্লেগ হোষ্টিং কৰি অসমৰ মানুহৰ সমন্বয়ৰ বাৰ্তা ভাৰতৰ মানুহলৈ দিছে ভাৰতবৰ্ষৰ ৰাজ্যক জনাই দিছে যে অসমত যিমান এনেকুৱা ধৰণৰ সাম্প্ৰদায়িকতাৰ ব্লু প্ৰিণ্ট আৰু ষড়যন্ত্ৰ ৰচনা নকৰা লাগিলে অসমৰ ৰাইজে শংকৰ আজানৰ আদৰ্শৰে জীয়াই থাকিব সমন্বয়েৰে জীয়াই থাকিব ইয়াত কোনোৱে বাধা ৰাখিব নোৱাৰে না বিজেপিয়ে বাধা দিব না আৰএছএছে বাধা দিব বহুতে সমালোচনা কৰে বহু বিষয় আপোনালোকক ভুলকৈ বুজায় যে এই ৰাজনৈতিক দলটো সদৌ অসম ছাত্ৰ সন্থা আৰু অসম জাতীয় পৰিষদে জন্ম দিছে গতিকে এই দলটো কেনেবাকৈ বেংগলী বিদ্বেষী নেকি এই কথা মানুহে বুজাবৰ কাৰণে উঠি পৰি লাগিছে বিভিন্ন ৰাজনৈতিক দল বিজেপি কংগ্ৰেছ এআইডিএফ সকলোৱে কিন্তু এই দলসমূহে হয়তো নাজানে যে সদৌ অসম ছাত্ৰ সন্থাৰ ঔৰসত জন্মগ্ৰহণ কৰা অসম জাতীয় পৰিষদ এই সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰথম গৰাকী সভাপতি বেংগলী প্ৰদীপ দেৱান বাংলা সম্প্ৰদায়ৰ এগৰাকী ব্যক্তি এই কথা হয়তো অসমৰ ৰাইজে নাজানে এই দলসমূহে নাজানে এগৰাকী প্ৰদীপ দেৱান বাংলাভাষী অসমীয়া তেওঁ অসমীয়া বুলি নিজকে গৌৰৱ কৰে বেংগলী সম্প্ৰদায়ৰ মানুহ লালন প্ৰসাদ সিং এগৰাকী হিন্দীভাষী অসমীয়া এগৰাকী বিহাৰী সম্প্ৰদায়ৰ ব্যক্তি যি সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতিৰ দায়িত্ব গ্ৰহণ কৰিছিল অসমৰ মানুহে যি জাতীয়তাবাদ প্ৰতিষ্ঠা কৰিছে ইয়াত কোনো ভেদাভেদ নাই এনেকুৱা উদাৰ এখন অসম য'ত আমাৰ অসমত য'ত বিষ্ণুপ্ৰসাদ ৰাভা নত সূৰ্য ফণী শৰ্মা তেওঁলোকৰ যিমান অধিকাৰ আছে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা তেওঁলোকৰ নাতি পৰিণাতি তেওঁলোকৰ সন্তান সন্ততিৰো সম অধিকাৰ আৰু তেওঁলোকৰ প্ৰতি অসমৰ প্ৰতি দায়বদ্ধতা আৰু ভাল পোৱা সমানে আছে যিখন অসমত লক্ষ্মীনাথ বেজবৰুৱা পদ্মনাথ গোহাঁই বৰুৱাৰ সমান অধিকাৰ আৰু তেওঁলোকৰ আত্মমৰ্যাদা আছে সেইখন অসমত হেমন্ত বিশ্বাস আৰু পুলক বেনাৰ্জীৰ তেওঁলোকৰ ল'ৰা সন্তান সন্ততি তেওঁলোকৰ নাতি পৰিণাতিৰ সমান মৰম অধিকাৰ সকলো আছে এয়াই অসমৰ জাতীয়তাবাদ এয়াই অসমৰ বহল দৃষ্টিভংগী আৰু সেইকাৰণে অসমে দেখুৱাই দিলে মানৱতা কাক কয় মানৱীয় প্ৰমূল্য কাক কয় ৭১ চনলৈকে সমগ্ৰ ভাৰতবৰ্ষৰ হৈ কেৱল মাত্ৰ অসমীয়া মানুহে কেনেকৈ মানুহক আদৰি ল'ব পাৰে কেনেকৈ সকলোকে আদৰি ল'ব পাৰে ৭১ চনৰ ২৫ মাৰ্চৰ মাজ নিশালৈকে কেনেকৈ অসমৰ ৰাইজে সকলোকে আদৰি ল'ব পাৰে সেই আদৰ্শ অসমৰ জনতাই দেখুৱাই দিছে ইয়াতকৈ উদাৰ আৰু ডাঙৰ বহল অৰ্থৰ জাতীয়তাবাদ পৃথিৱীৰ ক'তো থাকিব পাৰে বুলি মোৰ বিশ্বাস নহয় ভাৰতবৰ্ষতো নাই অসমত পৃথিৱীৰ কোনোবা প্ৰান্তত তেনেকুৱা উদাৰ জাতীয়তাবাদ থাকিব পাৰে বুলি মই কেতিয়াও বিশ্বাস নকৰো সেইকাৰণে মই কওঁ যিসকলে বিভাজন কৰিব খুজিছে যিসকলে সাম্প্ৰদায়িকতাৰ সৃষ্টি কৰিব খুজিছে যিসকলে ৭১ চনৰ ২৫ মাৰ্চৰ পিছত অহা বিদেশীক অসমত সংস্থাপিত কৰি আমাৰ অসমৰ ৭১ চনৰ আগৰ যিসকল আমাৰ হিন্দু বেংগলী আছে তেওঁলোকক বিজেপি দলটোৱে তেওঁলোকে সন্দেহৰ মাজলৈ লৈ গ'ল শত্ৰু বাংলাভাষীসকলৰ বেংগলীসকলৰ শত্ৰু অসমৰ জনগণ নহয় শত্ৰু বিজেপি চৰকাৰ যি চৰকাৰে কাঁ জাপি দি হিন্দু বেংগলীসকলক ৭১ চনৰ আগত অহা হিন্দু বেংগলীসকলক সন্দেহৰ মাজলৈ লৈ গ'ল ইয়াৰ উত্তৰ বেংগলীসকলে তেওঁলোকে জনা দৰকাৰ আজি যদি অসমত যদি জাতীয়তাবাদ প্ৰতিষ্ঠা কৰিব লগা হয় অসমৰ খিলঞ্জীয়া জনগণৰ লগত তেওঁলোকৰ লগত কান্ধে কান্ধ মিলাই হাতে হাত মিলাই আগবাঢ়ি যাব লাগিব ৭১ চনৰ ২৫ মাৰ্চৰ আগত অহা সকলোকে অসমৰ মাটিত প্ৰাণ দিছে বায়ু দিছে মাটি দিছে ঠাই দিছে ইয়াত উৎপাদিত শস্যৰে তেওঁলোকে জীৱন নিৰ্বাহ কৰিছে
সংবিধানে তেওঁলোকক অধিকাৰ দিছে এইখন অসমত এইখন ভাৰতবৰ্ষক নাগৰিকত্ব লৈ অধিকাৰ লৈ জীয়াই থকা ইয়াৰ সেই অধিকাৰ কোনো বিজেপি দলে কোনো কংগ্ৰেছ আৰু AIDF কাঢ়ি লৈ যাব নোৱাৰে আৰু সেইকাৰণে আমি কওঁ 51 আৰু 71 যিসকল মানুহক লৈ কংগ্ৰেছ বিজেপি আৰু AIDF ৰাজনীতি কৰি আছে আমি অসম জাতীয় পৰিষদে ক'ব খুজিছো যে তেওঁলোক শংকাত থাকিব নালাগে চিন্তাত থাকিব নালাগে অসম জাতীয় পৰিষদৰ চৰকাৰ আহিলে 51 চন আৰু 71 চনৰ মানুহৰ মাজত লৈ কৰা ৰাজনীতিৰ সৰ্বকালৰ কাৰণে অৱসান হ'ব স্থায়ী অৱসান হ'ব সেই সময়ৰ মানুহে কেতিয়াও চিন্তা আৰু শংকাত থাকিব নালাগে তেওঁলোকৰ সংবিধান প্ৰদত্ত সকলো অধিকাৰ তেওঁলোকে পাব এই কথা স্পষ্ট গতিকে ৰাইজ আমি আমাৰ স্থিতি স্পষ্ট কৰি আহিছো যোৱাকালি এটা কথা মন্ত্ৰীয়ে ইয়াত বোলে আহি উল্লেখ কৰিছে কাক আন্দোলন কৰি ৰজা হ'ব বিচাৰিছে কা আন্দোলন কৰি ৰজা হোৱাৰ মানসিকতা কাৰো নাই কাৰণ আমাৰ ৰজা হোৱাৰ কাৰো মন নাই গণতন্ত্ৰত ৰাইজেই ৰজা তেওঁলোকে নিজে যিহেতু নিজক ৰজা বুলি ভাবে সেইকাৰণে বেলেগো ৰজা হ'ব বুলি ভাবিছে আমি হলো জনতাৰ সেৱক জাতীয় সেৱক নাম জাতীয় সেৱক আমাৰ লক্ষ্য জনতাৰ পূজা আৰু অৰ্চনা আমি আপোনালোকৰ এই সমষ্টিটোত যোৱা এই যমুনামুখ সমষ্টিত যেনেকৈ আপোনালোকে আপোনালোকৰ জনপ্ৰতিনিধি দেখি নাপায় এবাৰ আহে আৰু যায় কেৱল মাত্ৰ বহাগৰ সময়ত কুলি অহাৰ দৰে আহে বহাগ যোৱাৰ পাছত গুচি যায় বানপানী আহিলেও খবৰ নাই তেনেকুৱা জাতীয় পৰিষদৰ নেতা পালি নেতা নহয় জাতীয় পৰিষদ থাকিব জনতাৰ মাজত জনতাৰ হৈ জনতাৰ কাৰণে তেওঁলোকৰ সুখ দুখৰ সমভাগী হৈ বানপানী গৰাখহনীয়াৰ লগত একেলগে সহৱস্থান কৰি অসমৰ ভাল ভৱিষ্যতৰ কাৰণে অসম জাতীয় পৰিষদ আহিছে আপোনালোকৰ বিধায়কক আপোনালোকে এবাৰেই দেখে নিৰ্বাচনৰ সময়ত তাৰপিছত নাহে এতিয়া যমুনামুখ সমষ্টিৰ বাট পথৰ অৱস্থা কেনেকুৱা আপোনালোকে নিজেই দেখিছে আৰু এটা কথা মনত ৰাখিব যে যেতিয়াই সাম্প্ৰদায়িক শক্তিসমূহ নিজৰ এজেণ্ডাত কথা বতৰা কয় তেওঁলোকৰ মাজত এটা সম্পৰ্ক থাকে মিটিং পইণ্ট এটা থাকে ক'ৰবাত তেওঁলোকৰ মিলন থাকে AIDF হওক বা বিজেপি হওক তেওঁলোকৰ এটা সম্পৰ্ক থাকে কাৰণ সম্পৰ্কৰ উদাহৰণ এইটোৱেই যে কাৰ বিৰোধিতা কৰে বদৰুদ্দিন আজমল ডাঙৰীয়াই কিন্তু ভোট দিব নোৱাৰে সংসদৰ মজিয়াত এয়াই সম্পৰ্ক বিজেপিৰ লগত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত বদৰুদ্দিন আজমল ডাঙৰীয়া ৰাতি হলে ব্যৱসায়ৰ কথা পাতে হিমন্ত বিশ্ব শৰ্মাই ভয় খুৱাই যে বেছি কথা নকব হুজুৰ কথা কলে আপোনাৰ ID ৰেড মাৰি দিয়া হ'ব বেছি কথা নকব হুজুৰ CBI লগাই দিম IB লগাই দিম NIA লগাই দিম এইটো ৰাতি ফোনত আহে কথা আৰু কয় যে মই আজি সাম্প্ৰদায়িক কথা কম মোগল আক্ৰমণৰ কথা কম মই আজি মিয়া মিউজিয়ামৰ কথা কম 35% মুছলমানৰ ভোট নালাগে বুলি কম এইবোৰ কম আপুনি পিছফালে এখন উৰ্দু বা বেলেগ ভাষাত এখন বেনাৰ লগাই দিব যাতে অসমত এটা সাম্প্ৰদায়িক পৰিৱেশ সৃষ্টি হয় আৰু ৰাতি মেচ ফিক্সিং হৈ যায় ক্ৰিকেট মেচ বোৰ ফিক্সিং যেনেকে হয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু আজমল ডাঙৰীয়াৰ নিশাত ফিক্সিং হয় যাতে তেওঁলোকে তেওঁলোকৰ ব্যৱসায় সুৰক্ষিত কৰি ৰাখিব পাৰে অসমৰ ব্যৱসায় বেংগলোৰৰ ব্যৱসায় ভাৰতবৰ্ষৰ প্ৰতিখন মহানগৰত থকা ব্যৱসায় এইবোৰ যাতে সুৰক্ষিত কৰিব পাৰে যাতে অমৃত শ্বাহ ডাঙৰীয়াৰ লগত সম্পৰ্কটো যাতে ভালকে ৰাখিব পাৰে এই ব্যৱস্থা হৈ যায় কিন্তু ৰাইজ এইবাৰ যমুনামুখবাসী ৰাইজে সিদ্ধান্ত গ্ৰহণ কৰিছে এইবাৰ তেওঁলোকে সিদ্ধান্ত লৈছে ইমান দিনে ঠগ প্ৰবঞ্চনা আৰু ইয়াৰ যিসকল জনপ্ৰতিনিধি MLA তেওঁলোকৰ কাম কাজ ইয়াৰ অৱস্থা বাট পথৰ অৱস্থা বানপানীৰ হাহাকাৰ পৰিৱেশ পৰিস্থিতিৰ মাজত ৰাইজে যেতিয়া বিধায়কক MLA বিচাৰি থাকে বিধায়কক নাপায় তাৰ বিৰুদ্ধে এইবাৰ যমুনামুখৰ ৰাইজে 21 ভোট দিব মত দিব এই কথা তেওঁলোকে সিদ্ধান্ত গ্ৰহণ কৰিছে গতিকে আহক ৰাইজ আমি সকলোৱে আমাৰ যিটো চিন্তা সেই চিন্তাক আগবঢ়াই লৈ যাওঁ আমাৰ যিবোৰ পৰিকল্পনা আছে আমাৰ অসমক আগন্তুক দিনত এটা শক্তিশালী অসম গঢ়িবৰ কাৰণে সাম্প্ৰদায়িকতাহীন অসম গঢ়িবৰ কাৰণে আমাৰ যি পৰিকল্পনা আছে সেই পৰিকল্পনাত আমি বাস্তৱায়িত কৰিবলৈ হলে
আমি এখন জাতীয়তাবাদী চৰকাৰ এখন লাগিব অসমত জাতীয়তাবাদৰ চৰকাৰ অসমৰ জনগণে ভাল পোৱা চৰকাৰ আমি নিজৰ আত্মমৰ্যাদাৰ জীয়াই থকা এখন চৰকাৰ য'ত প্ৰতিটো জাতি জনগোষ্ঠী ভাষা বাকী ধৰ্মাৱলম্বী লোকে তেওঁলোকে মৰ্যাদাৰে এখন অসমত জীয়াই থাকিব পাৰে নিজৰ অধিকাৰ সুৰক্ষিত কৰিব পাৰে আজি এই সমষ্টিলৈ আহিলো ইয়াৰ আগলৈ বহুবাৰ আমাৰ প্ৰতিনিধিসকল ইয়ালৈ আহিছে এই সমষ্টিলৈ অহাৰ সময়ত ৰাইজৰ উৎসাহ দেখিছে উদ্দীপনা দেখিছে ৰাইজৰ মৰম চেনেহ দেখিছে আৰু এই সমষ্টিয়ে নহয় সমগ্ৰ অসমৰ যলৈকে গৈছো বৰাক উপত্যকা বদৰপুৰ সমষ্টি লক্ষীপুৰ সমষ্টি বৰকলা হাইলাকান্দি সকলো সমষ্টিলৈ গৈছো নামনি অসমলৈ যেতিয়াই গৈছো বিভিন্ন প্ৰান্তৰ ভৱানীপুৰ হওক পাটাচাৰকুছি হওক হাজো হওক ধিং হওক জনিয়া হওক সৰুক্ষেত্ৰী হওক বৰক্ষেত্ৰী হওক যি সমষ্টি ছয়গাঁও হওক পলাশবাৰী হওক যলৈকে গৈছো তাতে জনতা দেখিছো মানুহৰ উৎসাহ আৰু মৰম দেখিছো এই মধ্য অসমৰ ধিং সমষ্টি আজি যমুনামুখলৈ আহিছো তাৰ আগত আমি আগতে ৰহা সমষ্টিলৈ গৈছো বিভিন্ন নগাঁও সমষ্টিলৈ গৈছো সকলো সমষ্টিতে ইফালে তেজপুৰ গৈছো ঢেকিয়াজুলি গৈছো ৰঙাপাৰা গৈছো বিশ্বনাথ চাৰিআলি গৈছো গহপুৰ গৈছো লখিমপুৰ গৈছো বিহপুৰীয়া গৈছো সকলো সমষ্টিতে আমি যলৈকে গৈছো ৰাইজে ওলাই আহিছে ৰাইজে আদৰি লৈছে ৰাস্তাৰ দুয়োকাষে মানুহ জনতাই অসম জাতীয় পৰিষদক আদৰিছে ৰাইজৰ হাতত দুটা বস্তু থাকে এটা অসম জাতীয় পৰিষদৰ নীলিম পতাকা যিখন পতাকা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অপমান কৰিছিল সেইখনক মুছলমান মানুহে পিন্ধা বস্ত্ৰৰ লগত তুলনা কৰিছিল গতিকে ইয়াৰ উত্তৰ ৰাইজে ইতিমধ্যে দিবলৈ আৰম্ভ কৰিছে আৰু আগন্তুক দিনতো দিব ৰাস্তাৰ দুয়োকাষে জনতাৰ হাতত দুটা বস্তু থাকে এখন থাকে অসম জাতীয় পৰিষদৰ নীলিম পতাকা আৰু আনখন হাতত থাকে অসমৰ ৰাইজৰ অতি মৰমৰ অতি চেনেহৰ যাক লৈ অসমৰ জনগণে স্বাভিমান কৰে সেই গামোচা সোঁ হাতত কাৰোবাৰ পতাকা নতুবা বাওঁ হাতত কাৰোবাৰ গামোচা আৰু সকলোৰে মুখত অসম জাতীয় পৰিষদ জিন্দাবাদ ধ্বনি গতিকে ৰাইজৰ এই মৰম ৰাইজৰ এই চেনেহ ৰাইজৰ এই উৎসাহ উদ্দীপনা ৰাইজৰ আশা আমাৰ মহিলাসকলৰ নাৰীসকলৰ চকুপানী আশা ভৰা চকুপানী অসমৰ এই সংকট শেষ কৰিব লাগে এই বুলি তেওঁলোকে আহি ভাবতি ধৰে মৰম কৰে আশীৰ্বাদ দিয়ে কয় যে বোপাই এই পৰিৱেশ পৰিস্থিতিৰ অৱসান হ'ব লাগিব অসমত নতুন সূৰ্যৰ উদয় হ'ব লাগিব যি সূৰ্যৰ পোহৰত বহি আমি একেলগে সগৌৰৱে জয়াই অসম ধ্বনি দিব পাৰো অসম মাতৃৰ বন্দনা কৰিব পাৰো পূজা কৰিব পাৰো তেনেকুৱা এখন অসম লাগে তেনেকুৱা পৰিৱেশ ঘূৰি আহিব লাগে সেই আশা আমাৰ মাতৃসকলে কৰে গতিকে এই মৰম চেনেহ আশা উদ্দীপনা হয় সহযোগিতা দেখি মই দৃঢ়তাৰে কৈছো মই আত্মবিশ্বাসেৰে কৈছো মই আত্মপত্যৰে কৈছো যে 21 অসমত এখন জাতীয় চৰকাৰ হ'ব এখন জাতীয়তাবাদৰ চৰকাৰ হ'ব যিখন জাতীয় চৰকাৰৰ নেতৃত্ব প্ৰদান কৰিব অসম জাতীয় পৰিষদ যিখন জাতীয় চৰকাৰ যিখন জাতীয়তাবাদ চৰকাৰ আহিব 21 তাৰ নেতৃত্ব প্ৰদান কৰিব আপোচবিহীন স্বাভিমানী ৰাজনৈতিক ধাৰা আৰু শক্তি অসম জাতীয় পৰিষদে এই কথা নিশ্চিত আজি যমুনামুখবাসীৰ সন্মুখত এই কথা কৈ গৈছো আৰু আমি বিচাৰিছো সেই চৰকাৰত যমুনামুখবাসীৰ ৰাইজো অংশ হ'ব তেওঁলোকে অংশীদাৰিত্ব গ্ৰহণ কৰিব এইটো আমি বিচাৰিছো আপোনালোকৰ পৰা সেই মৰম সুভাষিস আৰু আশীৰ্বাদ বিচাৰিছো কাৰণ অকল মৰম আৰু আপোনালোকে আশীৰ্বাদ দিলেই নহ'ব ইয়াক ভোটলৈ পৰিৱৰ্তন কৰিব লাগিব ইভিএম মেচিনত জাতীয়তাবাদৰ পক্ষত অসম জাতীয় পৰিষদৰ পক্ষত বুটাম টিপি অসমত এখন শক্তিশালী স্বাভিমান চৰকাৰ যিখন চৰকাৰে নিজৰ মেৰুদণ্ড পোনাই থাকিব নিজৰ শিৰ উচ্চ কৰি থাকিব দিল্লীৰ মোদীৰ চকুত ৰঙা চকুত কেতিয়াও ভয় নাখায়
মোদীৰ ৰঙা চকুত হৈ কথা কব, অসমৰ ৰাইজৰ অধিকাৰ আজৰি আনিব, কেতিয়াও বহতীয়া নহয় স্বাভিমানী হৈ জীয়াই থাকিব, তেনেকুৱা এখন চৰকাৰ আপোনালোকে প্ৰতিষ্ঠা কৰিব লাগিব 21ৰ নিৰ্বাচনত। গতিকে ৰাইজ, সন্মুখত সময় বহুত কম, বৰ বেছি সময় আমাৰ নাই, কিন্তু ৰাতিৰ ভিতৰত গড় সাজিব লাগিব। কাৰণ যিখন অসমত ৰাতিৰ ভিতৰত গড় সাজি আমি অসম ৰক্ষা কৰিছিলো, সেইখন অসম, সেই অসমৰে আমি সন্তান সন্ততি নাতি পৰিণাতি। গতিকে ৰাতিৰ ভিতৰত নোহোৱা নোপোৱা কাম আমি কৰি তুলিবৰ কাৰণে আপোনালোকে সকলোৱে সংকল্প লওক, সকলোৱে আগবাঢ়ি আহক। 21ৰ নিৰ্বাচনলৈ বৰ বেছি সময় নাই। এই সময়ত আমি সকলোৱে সজাগ সচেতন। যিমানবোৰ প্ৰলোভন দিছে, যিমান প্ৰলোভনৰ ৰাজনীতি কৰিছে, সকলো ৰাজনীতি উফৰাই সাম্প্ৰদায়িক ৰাজনৈতিক দলসমূহক অসমৰ মাটিৰ পৰা পুলিয়ে পোখাই উৎখাত কৰিবৰ কাৰণে আপোনালোকে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব, আপোনালোকে সিদ্ধান্ত গ্ৰহণ কৰিব লাগিব। এতিয়া ৰাইজক প্ৰলোভন আৰম্ভ কৰি দিছে। বিনামূলীয়া চাউল খুৱাইছে নেকি? বিনামূলীয়া চাউল খুৱাইছে যদি খাব, নাখাবলৈ মানা কৰা নাই। যিমান দিয়ে ল'ব, আৰু যদি কমকে দিছে যিটো হিচাপৰ চাউল পাব লাগে সেইটোও ল'ব। কাৰণ আমাৰ ৰাইজে খেতি বাতি কৰিছিল, খেতি উৎপাদন কৰি নিজে চাউল খাইছিল, ধান বিক্ৰী কৰিছিল। কিন্তু এতিয়া অসমত ৰাইজক দুখীয়া কৰি দিলে বিজেপি চৰকাৰে। ধানৰ দাম নাপায়। এতিয়া ইয়াত আমি এবাৰ ছাৰ্ভে কৰিলো, জম্মু নামক সমষ্টি হুদাই অঞ্চলত ধানৰ দাম চৰকাৰী দৰ 1868 টকা, ৰাইজে পায় 600 পৰা 700 টকা। হয় নে নহয়? মিছা কথা কৈছো। 360 টকা। 360 টকা ধান উৎপাদন কৰোতে খৰচ হয় 400 চাৰে 400 টকা, ৰাইজে পায় 380 টকা। এয়া অন্যায় হয় নে নহয় কওক ৰাইজ? এয়া শোষণ নিষ্পেষণ হয় নহয়? আমাৰ খাতি খোৱা জনতাৰ তেজ শুহি খোৱা বিজেপি চৰকাৰ বিনামূলীয়া চাউল দিলে ল'ব, নোলোৱাকে নাথাকিব। বিনামূলীয়া চাউলৰ নামত যদি দুৰ্নীতি কৰে, পঞ্চায়তৰ সভাপতিৰ ঘৰৰ বিজেপিৰ দলৰ যদি কোনোবা আঙহী বঙহী ভাই ভতিজা ভাগিন ভাই কাৰোবাক যদি দি 2 নম্বৰী কৰি চাউল দিয়ে, তেতিয়াও আপোনালোকে ধৰিব, তেতিয়াও এৰি নিদিব। কিন্তু মই ক'ব খোজা কথাটো হ'ল যে এফালে বিনামূলীয়া চাউল খুৱাই, আনফালে 60 টকাত আলু খুৱাই আছিল কিছুদিনৰ আগলৈকে। এতিয়া যমুনামুখ হোজাইত ৰাইজে আলু উৎপাদন কৰিলে, ৰাইজৰ নিজৰ আলু হৈ গ'ল। এতিয়া আলুৰ দাম কিমান কওকচোন? এতিয়া 7 টকা। এতিয়া 7 টকা বা 8 টকা চলি আছে। তাৰমানে আমাৰ ৰাইজে যেতিয়া নিজে উৎপাদন কৰে, আলু উৎপাদন কৰাৰ লগে লগে দাম হৈ যায় 5 টকা 6 টকা 7 টকা বা 8 টকা। বিহাৰ আৰু উত্তৰ প্ৰদেশৰ পৰা যেতিয়া আলু আহে, আমাৰ জনতাই 60 টকাত আলু কিনিব লগা পৰিৱেশৰ সৃষ্টি হয়। বিনামূলীয়া চাউল 60 টকাত আলু, বিনামূলীয়া চাউল 50 টকাত মহাৰাষ্ট্ৰৰ পৰা অহা পিঁয়াজ। 50 টকাত পিঁয়াজ কিনে নাই কওকচোন? চলি আছে 60 টকা হ'ল বোলে। বিনামূলীয়া চাউল আৰু 80-90 টকাত দাইল, 100 টকা হৈ গ'ল। 100 টকাত দাইল খাই বিনামূলীয়া চাউল দি আছে বিজেপিয়ে। 150-160 টকাত 1 লিটাৰ মিঠাতেল পায়। আপোনালোকে কৰা খেতিত খাজানা 3 গুণ বাঢ়িলে, খবৰ গম পায় নাপায় আপোনালোকে? খাজানা বাঢ়িল 3 গুণ। এতিয়া মাটিৰ খাজানা বিজেপিৰ দিনত 3 গুণ বাঢ়িল। এয়া হ'ল চৰকাৰৰ নীতি। আমাৰ যিসকল গৃহিণী ইয়াত আছে, যিসকলে ঘৰত তেওঁলোকে খানা বনায়, খাদ্য বনায়, ৰান্ধে, তেওঁলোকে গম পায় কিমান গেছৰ দাম বাঢ়িলে। যিদিনাখন বিজেপিয়ে ঘোষণা কৰিছিল যে যিসকল BPLৰ মানুহ তেওঁলোকক ফ্ৰী গেছৰ কানেকশ্যন দিব, অৰ্থনৈতিকভাৱে পিছপৰা মানুহক গেছৰ ফ্ৰী কানেকশ্যন দিম বুলি কোৱা বিজেপিয়ে ঘোষণা কৰাৰ দিনটোৰ পিছৰ পৰাই গেছৰ দাম হুৰাহুৰে বাঢ়িল, কাৰেণ্টৰ দাম বাঢ়িল, পেট্ৰল ডিজেলৰ দাম 100 চুবলৈ হ'ল। আৰু এইখন চৰকাৰে যেতিয়া আহিছিল যে তেওঁলোকে যেতিয়া চৰকাৰ বনালে, তেওঁলোকে কৈছিল যে দাম কমাব, মূল্য বৃদ্ধি হ্ৰাস কৰিব। মোদীয়ে চিঞৰি কৈছিল যে ये दाम कम होना चाहिए कि नहीं चाहिए, इसका दाम कम होना चाहिए कि नहीं चाहिए, এনেকে বাৰে বাৰে কৈছিল। কিন্তু দাম কমিল নে বাঢ়িল ৰাইজে নিজেই জানে। ৰাইজে এতিয়া
অসমৰ জনতাই জনতাক বিনামূলীয়া চাউল খুৱাইছে আৰু জনতাৰ বিভিন্ন ধৰণেৰে বিভিন্ন অত্যাৱশ্যকীয় সামগ্ৰী খোৱা বোৱা সামগ্ৰীৰ ধন তেওঁলোকে বেছিকে লৈ কৰ কাটন লৈ ৰাইজক কুঙা কৰি পেলাইছে, ৰাইজক দুখীয়া কৰি পেলাইছে। গতিকে এই চৰকাৰৰ এই তেজ শুই খোৱা নীতিৰ বিৰুদ্ধে ৰাইজে জনতাই জবাব দিব লাগিব, উত্তৰ দিব লাগিব। 21ৰ নিৰ্বাচনত দিব লাগিব ৰাইজ, 21ৰ নিৰ্বাচনত দিব লাগিব। এতিয়া বিনামূলীয়া চাউল দিছে, বিভিন্ন আঁচনি দি আছে। এতিয়া 830 টকা দিছে, 800 টকা আমাৰ মহিলাসকলক দিছে। বিধৱা মহিলা, বিবাহ নোহোৱা যিসকল অবিবাহিত মহিলা, যিসকল নিৰ্যাতিত মহিলা, যিসকল বিয়া হোৱাৰ পাছত তেওঁলোকৰ বিয়া সংসাৰ তেওঁলোকৰ কিবা কাৰণত সংসাৰ আঁতৰি আহিব লগা হৈছে, তেওঁলোকক 800 টকাকৈ দিছে। স্কুটি দিছিল বিনামূলীয়াকৈ আমাৰ মেধাসম্পন্ন ছাত্ৰীসকলক। স্কুটিটো বিৰাট কেলেংকাৰী হৈছে। এতিয়া প্ৰতিবাদ সাব্যস্ত কৰিছে আমাৰ যিসকল ছাত্ৰী আছে। 19,000 স্কুটিৰ ভিতৰত বোলে 9,000 স্কুটিয়ে দিয়া নাই। 85% পোৱা যিসকল ছাত্ৰী আছে তেওঁলোকে স্কুটি পোৱা নাই। প্ৰতিবাদ হৈছে। বিনামূলীয়াকৈ স্কুটি দিছিল, লেপটপ দিছে, অৰুণোদয় আঁচনি, স্বয়ং আঁচনি, বহুত কিবা কিবি দি আছে। চাহ জনগোষ্ঠীৰ ৰাইজক 8,000, 5,000 দিছে, 3,000 দিছে। কিন্তু মই ক'ব খোজা কথাটো হ'ল যে এই যে যিবোৰ আঁচনিৰ ধন আপোনালোকক দি আছে, এই ধনবোৰ কোনো সৰ্বানন্দ সোণোৱাল, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ তেওঁলোকৰ ঘৰৰ পইচা নহয়। এই ধন যি ধন আপোনালোকক দি আছে, বিনামূলীয়াকৈ চাউল খুৱাইছে, 830 বা 800 টকা দিছে, এয়া মোদী ডাঙৰীয়াৰ ঘৰৰ পইচা নহয়, এয়া অমিত শ্বাহ ডাঙৰীয়াৰ ঘৰৰ পইচা নহয়। বিজেপিয়ে বিভিন্ন বহুজাতিক কোম্পানী, আম্বানী, আদানী, ধনুকা, কিকিৰ পৰা লোৱা ধনৰ পইচা, চান্দাৰ পইচাৰে আপোনালোকক এই পইচা দিয়া নাই। এই যে যিবোৰ আঁচনিৰ ধন দিছে, সেয়া আপোনাৰ মোৰ নিজৰ পইচা। আমি নিজৰ শৰীৰৰ ঘাম মাটিত পেলাই, নিজৰ তেজ পানী কৰি আমি যি ধন অৰ্জন কৰিছো, তাৰ কৰ কাটল, তাৰ খাজানাৰ পইচাৰে আপোনাক মোক এই ধনৰ এই বিভিন্ন আঁচনিৰ ধন দিছে। গতিকে আপোনালোকে এতিয়ালৈকে বিভিন্ন ধৰণৰ বিভিন্ন কথা ক'ব, প্ৰলোভন দিব, 830 টকা পাইছা নহওক, আমাক ভোট দিয়া। এতিয়া কাইলৈ সভালৈ যিবোৰ মানুহক নিব, তেওঁলোকক ক'ব আপোনালোকৰ এই হিতাধিকাৰ আঁচনি ধন কাটি দিম, সেল্ফ হেল্প গ্ৰুপবোৰে আপোনালোকে ধন নাপাব, স্বয়ং আঁচনিৰ ধন নাপাব, এই বুলি ভয় খুৱাই নামঘৰত নতুন 2 লাখ টকা 2.5 লাখ টকা নিদিম, এই বুলি ভয় খুৱাই মানুহক সভালৈ নিব। কিন্তু মই এটা কথা ক'ব খুজিছো, ৰাইজ, এইবোৰ যিহেতু আমাৰ ৰাইজৰ ধন, জনতাৰ ধন, নিজৰ ধন, আপোনাৰ মোৰ ধন। গতিকে আপোনালোকে যি দিয়ে তাকে ল'ব, দান দিলে দান গ্ৰহণ কৰিব, দান দিলে দান গ্ৰহণ কৰিব, কিন্তু নিজৰ মগজু, নিজৰ বিবেকক কেতিয়াও বিক্ৰী নকৰিব ৰাইজ। গতিকে আহক ৰাইজ, আমি চৰকাৰৰ এই যিটো ভয়াৱহ ষড়যন্ত্ৰ, তেওঁলোকৰ যিটো শোষণ নীতি, ইয়াৰ বিৰুদ্ধে ঐক্যবদ্ধ হওঁ। আৰু এটা ৰাইজক প্ৰলোভন দিছে, সেইটো বিষয় হ'ল যে এতিয়া আমাৰ যিসকল মহিলাই বন্ধন গোটৰ তেওঁলোকে ঋণ লয়, লোন লয়, মাইক্ৰ' ফাইনেন্সৰ যিসকল ঋণ লয়, তেওঁলোকক এইবাৰ কা আন্দোলনৰ সময়ত যেতিয়া আমাৰ আইসকল, মহিলাসকল ওলাই আহিলে, এবাৰ ভাবিলে যে বিজেপিয়ে ভাবিলে এবাৰ মহিলাসকল হেনৰ এজাত, এইবাৰ তেওঁলোকৰ ভোট নাপায়। এইবুলি ভবাৰ লগে লগে তেওঁলোকে কি কৰিলে যে মাইক্ৰ' ফাইনেন্স ঋণৰ টকা ৰেহাই দিব বুলি কৈছে, ৰেহাই দিব বুলি কৈছে। মনত ৰাখিব, পৃথিৱীৰ ভিতৰত যদি শ্ৰেষ্ঠ মিছলীয়া ৰাজনৈতিক দল আছে, তেতিয়াহ'লে বিজেপি দলটো। কিমান মিছা কথা কৈছে, মিছা কথা কৈ কৈ এতিয়া মিছা কবলৈ তেওঁলোকৰ আৰু বাকী নাই, কোনো মিছা কবলৈ বাকীয়ে নাইকিয়া হৈ গ'ল। ইমানে মিছা কৈছে যোৱা 5 বছৰত। গতিকে তেওঁলোকে এতিয়া এইটো কথাক লৈ আপোনালোকক আৰু এবাৰ ঠগিব বিচাৰিছে। কাৰণ যেতিয়া বেংকত কোনোবা এটা লোন ৰেহাই দিয়ে, ঋণ যেতিয়া মাফ কৰি দিয়ে, তেতিয়া বেংকৰ পৰা তেওঁলোকে কোনো ধৰণৰ ঋণ ঘূৰাই দিব নালাগে, লোন ঘূৰাই দিব নালাগে বুলি এখন চাৰ্টিফিকেট দি দিয়ে, NOC এখন দি দিয়ে, ক্লিয়াৰেন্স চাৰ্টিফিকেট দি দিয়ে, হয়নে? কিন্তু কোনো ৰাইজে মাইক্ৰ' ফাইনেন্সৰ লোন লোৱা কোনো ৰাইজক বিজেপি দলে এতিয়ালৈকে কোনো ধৰণৰ NOC দিব পৰা নাই, কোনো ধৰণৰ চাৰ্টিফিকেট, ক্লিয়াৰেন্স চাৰ্টিফিকেট দিয়া নাই। গতিকে ৰাইজ এইবাৰ যদি সেই কথাটো ক'বলৈ আহে, কাৰণ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ আপোনালোকে জানে তেওঁৰ কথা বতৰা কিমান মানুহক ঠগিব পাৰে। কাৰণ তেওঁ ছাত্ৰ জীৱনৰ পৰা যেতিয়াৰ পৰা ৰাজনীতি কৰি আছে, তেতিয়াৰ পৰাই কিমান ঠগিছে ৰাইজে দেখি আহিছে। আজি ছাত্ৰ সন্থা, কাইলৈ কংগ্ৰেছ, পিছদিনাখন এদিন আলফা, এদিন চালফা,
এদিন কংগ্ৰেছ, এদিন বিজেপি, এদিন AIDF, এদিন জাতীয় পৰিষদলৈ আহিবলৈ লাইন পাতিব পাৰে, একো ঠিক নাই। গতিকে এইবাৰ যদি এনেকুৱা মিছা কথা কয়, আপোনালোকে ক'ব যে আমাক বাওঁ হাতত সেই NOC-খন দি দিয়ক, সোঁ হাতত NOC দিয়ক, আৰু পিছদিনাখনে আপোনালোকৰ লগত কথা পাতিম। গতিকে মিছা কথাত ভুল নাযাব, আৰু সাৱধানে থাকিব বিজেপিৰ পৰা। আপোনালোকক মিছাকে 2 নম্বৰী নকলি কেতিয়াবা NOC-ও দি দিব পাৰে, সাৱধান থাকিব। 2 নম্বৰী নকলি NOC দিও আপোনালোকক ঠগিব পাৰে। গতিকে আপোনালোক সাৱধান থাকিব, আৰু দ্বিতীয়বাৰ আপোনালোকে ঠগ নাখাব। কাৰণ তেওঁলোকৰ মিছাৰ যিটো তালিকা, সেই তালিকা শেষ নহব। কিমান মিছা ক'লে, 16 মে'ৰ পিছত বিদেশী তালি টোপোলা বান্ধি যাব লাগিব বুলি ক'লে গ'ল নেকি? নাই যোৱা। আমি তালিকা বিচাৰিছো, লিষ্ট দি দিয়া ভাই। অসমলৈ বাৰে বাৰে আহিছে, ইমান বাৰ আহিছে, তালিকাখন দিবলৈ সাহস নাই, দম নাই। 56 ইঞ্চি বুকুত এখন তালিকা দিবলৈ ইমান দম নাই। যি বিদেশী অসমৰ পৰা তালি টোপোলা বান্ধি গ'ল, তেওঁলোকৰ তালিকাখন অসমৰ ৰাইজক দিব লাগে, এইটো প্ৰত্যাহ্বান জনাইছে, চেলেঞ্জ কৰিছো। দ্বিতীয়, তেওঁলোকে ক'লে যে অসম চুক্তি আখৰে আখৰে পালন কৰিব, নকৰিলে। অসম চুক্তিৰ 6 নম্বৰ দফা কাৰ্যকৰী কৰিব বুলি কৈছিল, নাই কৰা আজিলৈকে। 8 মাহ পাৰ হৈ গ'ল, 9 মাহ অতিক্ৰম কৰিলে, আজিলৈকে কৰিব পৰা নাই। ভাৰত বাংলাদেশ সীমান্ত চিল কৰিম কৈছিল, নাই কৰা। তেওঁলোকে বান গৰাখহনীয়া সমস্যা ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিম বুলি কৈছিল, নাই কৰা। 23 লাখ নিবনুৱাক চাকৰি দিম বুলি কৈছিল, দিলে নেকি? নাই দিয়া। গাঁৱে গাঁৱে জলসিঞ্চন দিম বুলি কৈছিল, দিলে নেকি? নাই দিয়া। চাহ জনগোষ্ঠীয় অঞ্চলসমূহত চাহ বাগিচাসমূহত 100খন বিদ্যালয় দিম বুলি কৈছিল, দিলে জানো? ভেঞ্চাৰ বিদ্যালয়সমূহৰ যিবোৰ সমস্যা আছে সমাধান কৰিম বুলি কৰিলে নেকি? প্ৰাথমিক বিদ্যালয়ত প্ৰধান শিক্ষকৰ সমস্যা আছে, বহু দিনৰ পৰা নিযুক্তি হোৱা নাই, আজিলৈকে দিয়া নাই। মাধ্যমিক বিদ্যালয়সমূহত বিষয় শিক্ষকৰ অভাৱ, ইংৰাজী, অংক আৰু বিজ্ঞানৰ বিষয় শিক্ষকৰ অভাৱ। তেওঁলোকে কৈছিল যে নিযুক্তি দিব, দিয়া নাই। 92 চনৰ পৰা মহাবিদ্যালয়সমূহত অধ্যাপক অধ্যাপিকা নিযুক্তি হোৱা নাই, তেওঁলোকে দিম বুলি কৈছিল, দিয়া নাই। বৃহৎ নদী বান্ধৰ কাম বন্ধ কৰিম বুলি কৈছিল, সৰু সৰু মাইক্ৰ ডেমক লৈ তেওঁলোকে পোষকতা কৰিছিল, এই কথা তেওঁলোকে জানো কৰিলে? এই কৰোণাৰ সময়ত তেওঁলোকে ৰাতি ৰাতি বৃহৎ নদী বান্ধৰ সামগ্ৰী ৰাস্তাৰ ওপৰত তেওঁলোকে পাৰ কৰাই লৈ গ'ল। গতিকে এয়াই হ'ল তেওঁলোকৰ তালিকা, আৰু কিমান কম, অলেখ অযুত তেওঁলোকৰ তালিকা। তেওঁলোকে অসমক প্ৰথম কৰিম বুলি কৈছিল, প্ৰথম কেৱল মাত্ৰ কেইটামান কথাতে হ'ল। অসমত নাৰীজনিত সমস্যা ভাৰতবৰ্ষৰ ভিতৰতে প্ৰথম। অসমত আটাইতকৈ ধৰ্ষণজনিত সমস্যা আটাইতকৈ বেছি অসমতে প্ৰথম। অপৰাধজনিত সমস্যা অসমত আটাইতকৈ বেছি প্ৰথম। যিসকল প্ৰসূতি তেওঁলোকৰ মৃত্যুৰ হাৰ ভাৰতবৰ্ষৰ ভিতৰতে অসমৰ প্ৰথম। যিসকল জন্ম হোৱা শিশুৰ মৃত্যুৰ হাৰ ভাৰতবৰ্ষৰ ভিতৰতে অসম প্ৰথম। এয়াই হ'ল অসমৰ স্বাস্থ্য বিভাগৰ তেওঁলোকৰ স্বীকৃতি, তেওঁলোকৰ চাৰ্টিফিকেট। ইয়াতকৈ আৰু কি দিব লাগিব কওক? গতিকে প্ৰথম কৰিম অসম বুলি কৈছিল, তেওঁলোকে প্ৰথম কেৱল মাত্ৰ এই গোটেই কথাবোৰত কৰিলে। অসম প্ৰথম হ'ব লাগিছিল মাছ উৎপাদন, অসম প্ৰথম হ'ব লাগিছিল মাংস উৎপাদন, অসম প্ৰথম হ'ব লাগিছিল ধান উৎপাদনত, চাউল উৎপাদনত, অসম প্ৰথম হ'ব লাগিছিল গাখীৰ উৎপাদনত। এইবোৰ ভাৰতবৰ্ষৰ ভিতৰতে শেষৰ ফালৰ পৰা প্ৰথম 3টা বা 4টা স্থানত অৱস্থান কৰিছে। এয়াই হ'ল তেওঁলোকৰ অসমৰ প্ৰতি দায়িত্ব, এইখন বিজেপি চৰকাৰ। গতিকে এই চৰকাৰে এই অঞ্চলক লৈও এই অঞ্চলৰ বিভিন্ন ব্যৱসায়ক লৈও তেওঁলোকে বহু প্ৰতিশ্ৰুতি দিছিল। তেওঁলোকে ইয়াত এই অঞ্চলৰ এই যমুনামুখ বা হুদাই অঞ্চলৰ ৰাইজ অগৰুৰ ব্যৱসায়ৰ লগত জড়িত, সাঁচি গছৰ ব্যৱসায়ৰ লগত জড়িত। এই অঞ্চলৰ ৰাইজে বহু দিনৰ পৰা দাবী কৰি আহিছে, যিহেতু এতিয়া অগৰুৰ ৰাইজে খেতি কৰে, সকলোৱে খেতি কৰা অগৰু বা সাঁচি গছ তেওঁলোকে সকলোৱে তাৰ পৰা কালেকশ্যন কৰি তেওঁলোকে সংগ্ৰহ কৰি আনে, ব্যৱসায় তেওঁলোকে চলাই আছে। এই ব্যৱসায়টো যদি ডিৰেগুলাৰাইজ কৰি দিয়ে বা এইটো যদি লিগেলাইজ কৰি দিয়ে, তেতিয়াহ'লে ইয়াৰ ধন চৰকাৰে পায়, ইয়াৰ অজহ চৰকাৰে পায়, এই কথা এই অঞ্চলৰ ৰাইজে দাবী জনাই আহিছে। কিন্তু কিবা এটা চক্ৰত, কিবা এটা ষড়যন্ত্ৰ বা তেওঁলোকৰ কমিশ্যন, তেওঁলোকৰ কথা বতৰা, ব্যৱসায়িক গোষ্ঠীৰ স্বাৰ্থত এই অঞ্চলৰ ৰাইজৰ এই ব্যৱসায়টো বা এই সাঁচি গছৰ খেতিক এই ব্যৱসায়টোক তেওঁলোকে লিগেলাইজ কৰিবৰ কাৰণে তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰা নাই, কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। আমাৰ চৰকাৰ আহিলে, আমি অসম জাতীয় পৰিষদৰ চৰকাৰ আহিলে সাঁচি গছৰ খেতি আৰু এই ব্যৱসায়টো আমি লিগেলি আমি কৰিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰি দিম। যাতে ৰাইজে কোনো ধৰণৰ মানসিক অত্যাচাৰৰ সন্মুখীন নহয়, ৰাইজে ব্যৱসায়টোৰ কাৰণে ন্যায় পায়, তেওঁলোকে নিজৰ উপাৰ্জিত ধন পাব আৰু চৰকাৰক তেওঁলোকে ৰাজহ দিব। ইয়াৰ ধন পোনপটীয়াকৈ অসম চৰকাৰলৈ যাব। ৰাজহৰ ধন অসম চৰকাৰলৈ গ'লে
আমাৰ আন কাম কাজ হ'ব, ৰাস্তা ঘাট ভাল হ'ব, লাইট হ'ব, হস্পিটেল ভাল হ'ব। এতিয়া ৰহস্যজনক কাৰণত এই খেতি, এই ব্যৱসায়টোক তেওঁলোকে লিগেলাইজ কৰা নাই। কাৰোবাৰ ইয়াৰ লগত হয়তো সম্পৰ্ক আছে, কোনোবা এই গোটেই কথাটোৰ তেওঁলোকে মানে সান্দহ খোৱা বালিত তল যাব বুলি তেওঁলোকে এই কামটো কৰি দিয়া নাই। ৰাইজে অথচ দাবী উত্থাপন কৰিছে। ইয়াত এখন বিশাল এখন গণসভা হৈছিল গোলাঘাটৰ, য'ত শ্বহীদ আব্দুল মালিকৰ জন্ম, সেই অঞ্চলত সামগ্ৰী, সেই অঞ্চলটোত এখন বিশাল এবাৰ জনসভা হৈছিল। হাজাৰ হাজাৰ লক্ষ লক্ষ জনতা থিয় হৈ কৈছিল যে এই খেতিক তেওঁলোকে লিগেলাইজ কৰি দিব লাগে, ন্যায়সংগতভাৱে খেতি কৰাৰ আমাক অধিকাৰ দিব লাগে। কিন্তু ৰহস্যজনক কাৰণত এই কাম কৰি দিয়া হোৱা নাই। গতিকে আহক ৰাইজ, আগন্তুক দিনত আমি অসমত এই যিবোৰ তেওঁলোকৰ ষড়যন্ত্ৰমূলকভাৱে কৰি অহা কাম কাজ, ইয়াৰ বিৰুদ্ধে আমি সকলোৱে ঐক্যবদ্ধভাৱে আমি সকলোৱে ভোট দিওঁ, আমি এখন চৰকাৰ বনাওঁ। নহ'লে অন্যথা